অন্য এটি ভিডিঅ'লৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগুৰি ব্লক। এতিয়া মই আছো খেৰিমিয়া জয়ন্ত প্ৰাথমিকৰ নামঘৰত। ইয়াতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাগাজাংকা বাহনী আঞ্চলিক শাখাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি পবিত্ৰ লাইখুটা স্থাপন কৰা হৈছে। সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰি আছো। আৰু অসমীয়া জাতিটো অনাগত দিন ভৱিষ্যতলৈকে ইয়াক জীৱনীয়া কৰি ৰাখিব লাগিব। আৰু এই ৰক্ষাৰ প্ৰক্ৰিয়াটো হৈছে ঐক্য সংহতি আৰু আধ্যাত্মিকতা। এই আধ্যাত্মিকতা এই অঞ্চলৰ প্ৰতিজন শিশু, প্ৰতিজন বৃদ্ধ, প্ৰতিগৰাকী আই মাতৃ, প্ৰতিজন যুৱকৰ হৃদয়ত জাগ্ৰত হ'ব লাগিব। আৰু আমাৰ অধিৱেশন সমূহে এইখিনিকে কৰিছে। এটা কথা লক্ষ্য কৰিব, আমাৰ অধিৱেশনৰ মূল লক্ষ্যটো এখন অধিৱেশনত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ, আৰু সেই স্মৃতিগ্ৰন্থৰ কাৰণে সেইটো অঞ্চলৰ বা সেইখন জিলাৰ যথেষ্ট সংখ্যক লিখকৰ সৃষ্টি, আৰু লিখকৰ সৃষ্টি হোৱাৰ লগতে বহুত আৰু পঢ়ুৱৈৰো সৃষ্টি, আৰু সেই অঞ্চলটোৰ যিমানখিনি জাতি জনগোষ্ঠী, এতিয়াতো আমাৰ ধৰ্ম বিভিন্ন ধৰ্মাৱলম্বী লোকেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনসমূহত হিয়া উৰি দি সহায় সহযোগিতা। ইয়াত এইটো নহয় যে তেওঁলোকৰ ধৰ্মটো বিক্ৰী হৈ যাব বা ধৰ্মটো হেৰাই যাব। এইটো আচলতে গুৰুজনাৰ লক্ষ্যটো, গুৰুজনাৰ এতিয়াও আপোনাৰ দৰগাহত পুৱা মক্কাত হিন্দু মুছলমান সকলোৱে একেলগে